মইতো ব্যক্তিগতভাৱে কওঁ প্ৰথমতে গৌৰৱ গগৈ পত্নীৰ ওপৰতহে আমি ইনভেষ্টিগেশ্যন বিচাৰি আছোঁ। গৌৰৱ গগৈ যেতিয়া কথা কয়, গৌৰৱ গগৈ নামত কিন্তু শ্বাহবাজ শ্বৰীফ, আসিম মুনিৰ, বিলৱাল ভুট্টো তেওঁলোকে RSS আৰু ভাৰতক যেনেকৈ গালি পাৰে, গৌৰৱ গগৈ এতিয়া সেইটোৱে ট্ৰেডিশ্যন লৈছে। পাৰ্থক্য এটাই, গৌৰৱ গগৈ আজিৰ দিনত ভাৰতক গালি পাৰা নাই। গতিকে অসমৰ ৰাজনীতিৰ আটাইতকৈ নিকৃষ্টতম যদি ৰাজনীতিবিদজন হৈছে গৌৰৱ গগৈ। তেখেতে এতিয়া চাওক, প্ৰত্যেকটো কথাত তেখেতে BJP আৰু RSSৰ ভোট দেখিছে, প্ৰথম কথা। গতিকে বহিৰাজ্যৰ সংঘ হৈছে ভাৰতৰ আত্মা। মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাম, জৱাহৰলাল নেহৰুৰ দিনত RSSক 1963 চনত কেনেদৰে দিল্লীৰ ৰাজপথত ৰিপাব্লিক ডে পেৰেডত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল, তেখেতৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ডাঙৰীয়াই কি কৈছিল সেইখিনি প্ৰথম কথা তেখেতে চাওক। ছেকেণ্ড কথা, আজিৰ দিনত আপুনি চাওকচোন, ভাৰতৰ ৰাজনীতিত গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ পৰিয়াল এটা সন্দেহযুক্ত পৰিয়াল হিচাপে পৰিগণিত হৈছে। যিজন ব্যক্তিয়ে পাকিস্তানী টকাৰ ওপৰত তেখেতে কৈ আছে বাৰম্বাৰ, তেখেতৰ ঘৈণীয়েক, মইতো কওঁ যে তেখেতৰ ঘৈণীয়েকৰ ওপৰতে ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন চলি আছে, ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি? গৌৰৱ গগৈৰ ঘৈণীয়েকৰ ওপৰত যিটো দাবী উত্থাপন হয়, তাতকৈ লাজৰ কথা কিবা আছে নেকি? গতিকে এইজন ব্যক্তি আজিৰ দিনত মই খুব হাৰ্ড হিটিং ষ্টেটমেণ্ট দিছোঁ আৰু খুব আচৰিত হৈছোঁ যে কথাই প্ৰতি সংঘৰ নিচিনা এজন হেৰি। গতিকে ইনভেষ্টিগেশ্যন ৰেজিষ্ট্ৰেশ্যনটো এতিয়া গৌৰৱ গগৈৰ হ'ব লাগে। গৌৰৱ গগৈ যেতিয়া ভাৰতৰ স্পৰ্শকাতৰ জেগাবোৰত যায়, ৰেজিষ্ট্ৰেশ্যন গৌৰৱ গগৈৰ হ'ব লাগে। গৌৰৱ গগৈ কি কৰি আছে, গৌৰৱ গগৈ কি কৰিছে, গৌৰৱ গগৈ কি কোৱেশ্যন উত্থাপন কৰিছে, গৌৰৱ গগৈ আৰ্মিৰ কিবা কিবি হেৰি কৰি আছে নেকি? গতিকে সন্দেহযুক্ত ব্যক্তি, ডাউটফুল কেৰেক্টাৰ গৌৰৱ গগৈ। গতিকে তেওঁ সেইটো কথা ক'লে, আৰু মই এইটোত আচৰিতো হ'ব লগা নাই, কাৰণ বিলৱাল ভুট্টোৱে যি কথা কয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে যেনেকৈ RSSৰ কথা কয়, বা পাকিস্তানৰ যে সেনাধ্যক্ষজন আসিম মুনিৰ যেনেদৰে RSSৰ কথা কয়, গৌৰৱ গগৈ সেইটো চুটলিপিতে কথা কয়। গতিকে এইটো গৌৰৱ গগৈয়ে কথা কোৱা নহয়, পাকিস্তানৰ চুটলিপি নিশ্চয়। মই একদম স্পষ্টভাৱে কৈছোঁ, সন্দেহযুক্তভাৱে যোৱা আমাৰ মাননীয় সভাপতি মহোদয়ে কৈছে, এইটো হয়তো কোনোবা বহিৰাষ্ট্ৰৰ চুটলিপিটো তেখেতে পালন কৰিছে, নহ'লেতো উপায় নাই, কাৰণ আমি এতিয়া বিভিন্ন কথা শুনি আছোঁ। গতিকে এইজন ব্যক্তিয়ে যেনেদৰে কংগ্ৰেছ দলটোক, মই কৈছোঁ, ইতিমধ্যে ধ্বংস হোৱা কংগ্ৰেছ, ইতিমধ্যে কলুষিত কংগ্ৰেছ, প্ৰদূষিত, আপুনি চাওকচোন আজিৰ দিনত এতিয়া মানে এইখিনি কথা ক'লে তেওঁলোকৰ বহুত মানুহ তেওঁলোকে লিখি ৰাখে, ফল্ছ নেৰেটিভ দি পেলাই একদম মিডিয়াত মানে ঢেৰ কিবা কিবি লিখিব। যিজন ব্যক্তি আপুনি চাওক, ইয়াৰ পৰা বহুত যোৱা আমাৰ বহুত স্বনামধন্য অসমৰ ব্যক্তি সৰুতে গৈ পেলাই ইংলেণ্ড আমেৰিকাত বাস কৰিছে, কি সুন্দৰ অসমীয়া কথা কয়, কি সুন্দৰভাৱে অসমীয়াটো কয়। গৌৰৱ গগৈ ডাঙৰীয়া অসমীয়া আপোনালোকে চাওক। মই এইখিনি কথা আজি এটা কাৰণে কৈছোঁ, সহ্যৰ এটা সীমা আছে। গৌৰৱ গগৈ 1000 বাৰ জন্ম ল'লেও RSSৰ নাম মুখত জন্ম লোৱাৰ তেখেতৰ যোগ্যতা হোৱা নাই। RSSৰ ভৰি ধোৱা পানী খাবলৈ গৌৰৱ গগৈৰ যোগ্যতা নাই, মই সেইটো কথা কৈছোঁ। RSSৰ যিসকল প্ৰচাৰকৰ কথা কৈছে, RSSৰ প্ৰচাৰকৰ ভৰি ধোৱা পানী খোৱাৰো যোগ্যতা গৌৰৱ গগৈৰ নাই। মই এইটো কথা ৰাজহুৱাভাৱে আজি কৈছোঁ, আপোনালোকেও ক'ব পাৰে। আমি কৈছোঁ যে RSSৰ প্ৰচাৰকৰ ভৰি ধোৱা পানী খোৱাৰ যোগ্যতাও গৌৰৱ গগৈকৰণৰ নাই। বাকীটো গৌৰৱ গগৈ দূৰৰে কথা। এই অপদাৰ্থ কংগ্ৰেছৰ, কলুষিত দেশদ্ৰোহী কংগ্ৰেছক আজিৰ দিনত যথাৰ্থতে এজন দেশদ্ৰোহী সন্দেহজনক ব্যক্তিয়ে নেতৃত্ব দিছে। এই কংগ্ৰেছ আৰু ধ্বংস হ'বলৈ বেছি দিন নাই।